গাঁও এখনত দুজনী জুৰুৱা ছোৱালী আছিল। ছোৱালীজনৰ নাম আছিল এজনীৰ জুৰি আৰু দ্বিতীয়জনৰ ভাগ্যশ্ৰী। দুয়োজনে দেখাত বৰ ধুনীয়া আছিল আৰু তেওঁলোকে এজন ল'ৰাক যাৰ নাম আছিল দেৱজিৎ বৰা তাক বহুত ভাল পাই আছিলে। এদিনাখন ভাগ্যশ্ৰীয়ে জুৰিক মাৰি পেলাইছিল। ইয়াৰ পিছত জুৰিৰ সপোন সম্পূৰ্ণ নোহোৱাৰ বাবে তাই ভূতত পৰিৱৰ্তন হৈ যায় আৰু ইয়াৰ পিছত ভাগ্যশ্ৰী ঘৰৰ পৰিয়ালে সুৰজ শইকীয়া নামৰ এজন ল'ৰাৰ লগত তাইক বিয়া কৰাই দিয়ে। সুৰজ শইকীয়াৰ স্বভাৱ বহুত চঞ্চল থাকে আৰু তাই নিজৰ মতে কাম কৰিব বিচাৰে। আৰু তাৰ পিছদিনাখন বা সুৰজ, তোমাৰ দেখোন একদম কপাল খুলি গৈছে। কি ধুনীয়া মাইকী আনিলাৰ লগতে তোমাৰ মাইকীৰ লগত এটা খুৰখালি পাই গৈছা। খুৰখালিও জনীও ধুনীয়া, মাইকীজনীও ধুনীয়া। বা মানে ৰাতিপুৱা তুমি কি কাম উঠি থাকা? ভাগ্য ভাল আছিল বুলি পাই গৈছো। সুৰজ ভাই, মনত ইমান যে লাড্ডু ফুটি আছে বিয়াৰ নামত, কিয় এনেকুৱা? মোৰতো বাদ দিয়া, মোৰ ভাগ্য ভাল আছিল বুলি মই হয়তো ধুনীয়া ছোৱালী পাই গ'লো। তোমাৰতো চোৱা, তুমি যে ইমান ক'লা এটা ছোৱালী আনিছা যে তাক কোনে হাঁহিব? চবতকৈ গাঁৱৰ চবতকৈ বেছি ক'লা বুলি ক'লে তোমাৰ ভাই। ইমানখিনি কথা শুনি ৰামুৱে মনে মনে থাকে। ইয়াৰ পিছদিনাখন সুৰজ শইকীয়াই ভাগ্যশ্ৰীৰ ৰুমত। অ' ডাৰ্লিং, তোমাক চাইখিনি গাঁৱৰ গোটেইকেইজন লোকে মানে জ্বলি আছে মোৰ ওপৰত। মানে ইমান ধুনীয়া ছোৱালী কেনেকৈ যে মই পাই গ'লো তাকে ভাবিখিনি। মই বাৰু ইমান এটা ধুনীয়া ছোৱালী নহয়, আপুনি মোৰ মিছাতে প্ৰশ্ন কৰি আছে। মই জাষ্ট নিজকে অলপ সুন্দৰ দেখাবৰ চেষ্টা কৰোঁ জাষ্ট। तुम सा कोई प्यारा कोई मासूम नहीं है, क्या चीज हो तुम जान तुम्हें मालूम नहीं है। ইমানখিনি কথা কৈ দুজনে এজনে আনজনৰ পিনে চাই হাঁহিবলৈ ধৰে। ইমানতে জুৰি তাইৰ ওচৰত কাষ চাপে, যিয়ে ভূত হৈ যায় আৰু তাই ওলোটা হৈ তাইক চাবলৈ ধৰে। ইমানতে সুৰজক সংকেত এটা পায় যে তাইক কোনোবা চাই আছে। ভাগ্যশ্ৰী মোক লাগি আছে খিৰিকীৰ পৰা কোনোবা চাই আছে আমাক, ব'লা চাওঁচোন। এইবোৰ তুমি এটা কাম কৰা, খিৰিকীটো বন্ধ কৰি দিয়া, নহ'লে তোমাক কোনোবা খুৰখালি চাই আছে চাগে। তাৰ পিছদিনাখন ৰামু, কালি মানে কি হ'ল, ৰাতি কথা পাতি আছিলোঁ ৱাইফৰ লগত, তেতিয়া মানে কোনোবা ছোৱালী চাই আছিল যেন লাগিছিল মোক। সুৰজ, তুমি কি কৰি থাকা এইবোৰ? তুমি যে কৈ আছে যে কোনো চাই আছে, হ'ব কোনোবা তোমাৰ খুৰখালি। তোমাৰ ইমান ধুনীয়া ৱাইফ আছে, তাক এৰিখিনি তুমি যে বেলেগক চাই থাকা, সেইটো পগলামি নহয় জানো? ৰামু, তুমি এইবোৰ কি কৈ আছা? মোক এইবোৰ কথা যদি শুনি পায় ৱাইফে, তেতিয়াহ'লে মোক তালাক চালাক দিখিনি গুচি যাব। সেইবোৰ কথা পাহৰি যায়, মোৰ পগলামি সেইটো সময়তেই আছে। সুৰজ আৰু ৰামু তাৰ পৰা ওলাই যায়। এদিনা সুৰজ যেতিয়া বাটেৰে গৈ আছিল, তেতিয়া ভাগ্যশ্ৰীক ৰাস্তাত দেখা পালে আৰু সুৰজে গৈখিনি ভাগ্যশ্ৰীক সুধিব ধৰিলে, ভাগ্যশ্ৰী তুমি ইয়াত কেনেকৈ আহিলা? তুমিতো ঘৰত আহিব লাগিছিল। মই ভাগ্যশ্ৰীৰ সৰু ভনী হয়, তুমি মোক চিনি নোপোৱা নেকি? তুমিতো আগতে মোক দেখা পাইছা। কি কৈ আছা ভাগ্যশ্ৰী? তুমি মোকে পালা না ব্ৰ বনাবৰ কাৰণে? একদম নহয়, মই আপোনাৰ খুৰখালি হয় আৰু আপুনিতো মোক আগতে চিনি পাইছিলে, এতিয়া কিয় এনে কৰি আছে? মোক খং উঠি আছে ভাগ্যশ্ৰী, ব'লা ঘৰত যাওঁ। তুমি কি কৈ আছা এইবোৰ? বাৰু মই মানিলোঁ যে তুমি মোৰ খুৰখালি হয়, কিন্তু বিয়াৰ সময়ত ক'ত আছিলা যেতিয়া বিয়া হৈ আছিল? মিন্দু, আপোনাৰ বিয়াৰ সময়ত মই আপোনাৰ পিছফালেই আছিলোঁ, আপোনাক চাই আছিলোঁ, কিন্তু আপুনি মোক ধ্যান নিদিলে। আপোনাৰ গম পায়নে, আপোনাৰ বিয়াটো মোৰ লগতে হ'বলৈ ওলাইছিল। বাৰু হয় নেকি? যদি এনেকুৱা কথা হয় তেতিয়াহ'লে আপুনি মোৰ বিয়াটো মানা কিয় কৰি দিছে? মিন্দু, আপুনি কি ভাবিছে যে মই আপোনাৰ নিচিনা ইণ্টেলিজেণ্ট ইমান ধুনীয়া ল'ৰাক মই এৰি দিম? আৰু এনেকুৱা কথা নহয়, কোন বুৰ্বকে থাকিব যোনে এৰি দিব এনেকুৱা। মই আচলতে মোৰ বাইদেউৰ কাৰণেহে এৰি দিছোঁ। মোৰ বাইদেউ ভাগ্যশ্ৰীয়ে মানে পুৰা আপোনাৰ লগত বিয়া পাতিম কৈ আছিল, সেইকাৰণে এৰি দিছোঁ। এইফালে জুৰিৰ এইবোৰ কথা শুনিখিনি সুৰজৰ মনটো পগলামিটো জাগি উঠিছিল আৰু সি ভাবিব ধৰিছিল যে আৰে ৱাহ, এনেকুৱা নিচিনা যদি খুৰখালি আৰু পোৱা যায় তেতিয়াহ'লেতো মোৰতো ভাগ্যই খুলি যাব আৰু মোৰ বলে হৈ। ভিনদেউ, আপুনি মোৰ বিষয়ে কিয় ভাবি আছে নেকি মনে মনে? একো নহয় একো নহয় জুৰি, একো নহয়, এইবোৰ একো ভবা নাই মই। আচলতে এটা কথা কওঁ ন তোমাক? হয় ভিনদেউ, কওকচোন আপুনি। এনেতো জুৰি, তোমাক যদি মই প্ৰথম পালোঁ হয় তো তোমাৰ লগতে ফাৰ্ষ্ট মই বিয়া পাতিলোঁ হয়, আৰু তুমি এনেও বৰ ধুনীয়া আৰু শান্তি মনৰ, আৰু তুমি মোক আজিৰ পৰা সুৰজ ক'ব পাৰা। অ'কে ভিনদেউ, সুৰজ, অ'কে সুৰজ।
হয় মোৰতো ভাগ্যই খুলি গ'ল একদম দুটা ভনী পাই গ'লো মই। কিন্তু এটা কথা নহয়, আপুনি মোৰ লগত কথা পাতিলে ঘৰত কাকো নক'ব। আপুনি যদি কথা পাতিব বিচাৰে তেতিয়াহ'লে ঘৰৰ বিল্ডিঙৰ ওপৰত আহিব, তাতে আমি কথা পাতিম। কিন্তু মোৰ বিষয়ে কোনো কথা মানে বাইদেউক ক'ব নালাগে, নহ'লে বাইদেউ আমাৰ মাজত সন্দেহে কৰিব। আপুনি নক'ব দেই। এনেকৈয়ে কিছুদিনলৈ সুৰজ আৰু জুৰিয়ে দুজনে কথা পাতি আছিল বিল্ডিঙৰ ওপৰত উঠি কিনি, মানে ঘৰৰ ওপৰত উঠি কিনি। কাৰণ তাৰ কথাবোৰ কোনেও কিন্তু গম পোৱা নাছিল। এদিনাখন কি হ'ল, যেতিয়া মানে এওঁলোক মানে সুৰজ আৰু মীৰাই কথা পাতি আছিল, সেই সময়ত ভাগ্যশ্ৰী আহি যায় আৰু অহাৰ লগে লগে জুৰিয়ে তাৰ পৰা গায়ব হৈ যায় আৰু সুৰজ ভয় খায়। স্বামী, আপুনি কি কৰি আছে? একো কৰা নাই ভাগ্যশ্ৰী, একো কৰা নাই। তুমি কিয় চাইছা নেকি? স্বামী, মইতো দেখা পাইছো আপুনি কাৰোবাৰ লগত কথা পাতি আছিল। কি কৈছা তুমি, কি কৈছা? স্বামী, আপুনি ভয় নাখাওক। মই আপোনাক কোনো ধৰণৰ সন্দেহ কৰা নাই আৰু মই কাকো দেখুৱা পোৱা নাই যে আপুনি কাৰোবাৰ লগত কথা পাতি আছে। মই ধেমালিয়ে কৰিছো আপোনাৰ লগত। স্বামী, এতিয়া বহুত ৰাতি হ'ল, বলক শুবলৈ যাওঁ। আজি বাচি গ'লো বাপেকে, নহ'লে মোৰ আজি মিচিন্দিয়ে মোক একদম গায়ব কৰি দিলে হয় আৰু মই দুটা ৰসগোল্লা খাব নোৱাৰিলেও হয়। ভাগ্য ভাল। আনফালে ভাগ্যশ্ৰীয়ে সুৰজক ভাল পাব ধৰে। এতিয়া ভাগ্যশ্ৰীয়ে সুৰজক আগত যিখিনি ঘটনা ঘটি গৈছিল সেইবোৰ ঘটনাবিলাকক বক্তব্য কৰি ক'বলৈ ধৰে যে কেনেকৈ তাই নিজৰ ভণ্টিক মাৰি পেলাইছিল। সুৰজে পত্নীৰ মুখৰ পৰা গোটেইবোৰ ঘটনা স্পষ্ট কৰি শুনি লোৱাৰ পিছত সি ভয় খাব ধৰে। মানে তুমি কি কৈ আছা? জুৰি এতিয়া জিন্দা নাই নেকি? বাপ্পা মই দেখোন ইমান দিনৰ পৰা ভূতনীৰ লগতে ভাল পাই আছিলো। সুৰজো পাছত ভাগ্যশ্ৰীক গোটেইবোৰ কথা স্পষ্ট কৰি কৈ এইবোৰ শুনি ভাগ্যশ্ৰীয়ে কান্দিবলৈ ধৰে। লোকে ঠিকেই কয়, মানুহে নিজৰ কৰ্মৰ ফল এইটো সময়তেহে পাই যায়। ভাগ্যশ্ৰী, এতিয়ালৈকে তোমাৰ যিটো লিলিমাই খতম হৈ গৈছে। এতিয়া মই তোমাৰ স্বামীক মই নিজৰ লগত লৈ যাম আৰু তুমি অকলেই থাকি যাব। মোৰ সপোন সম্পূৰ্ণ হৈ যাব, তুমি অকলেই থাকা। তেতিয়াহে মোৰ সপোন সম্পূৰ্ণ হ'ব আৰু মোৰ প্ৰতিশোধো লোৱা হৈ যাব। জুৰি, তুমি মোক মাৰি দিয়া লাগে, মোৰ স্বামীক নামাৰিবা। জুৰি, মোৰ ভুলৰ কাৰণে মোৰ স্বামীক নামাৰিবা, তুমি নামাৰিবা। তইয়োতো মোক এৰি দিয়া নাছিলি। মই যেতিয়া ধ্ৰুৱৰ লগত ভাল পাই আছিলো তেতিয়া তুমি কেনেকৈ যে মোক মাৰি দিলা। সেইকাৰণে মই তোমাক নেৰো আৰু তোমাক মাৰি পেলাম মই, আৰু তোমাৰ প্ৰতিশোধৰ কাৰণে মই তোমাৰ স্বামীকো নেৰিম মই। ইমানখিনি কৈ জুৰিয়ে ভাগ্যশ্ৰীক ধাক্কা মাৰি দিয়ে। দুষ্ট ভূতনী, তুমি মোৰ পত্নীক মাৰিছা, ইমান খাওক তোমাক। ইমানতে জুৰিয়ে সুৰজক ধাক্কা মাৰি দিয়ে আৰু দুয়োজনে বেহোচ হৈ যায়। পাছত জুৰিয়ে সুৰজক উঠাই জংঘলৰ ফালে ওলাই যায়। আনফালে ভাগ্যশ্ৰীৰো হুচ আহে। নিজৰ স্বামীক বিচাৰি সি নদীৰ কাষত গৈ পায়, য'ত নেকি সি সাধু বাবা এজনক লগ পায়। তাক গোটেইখিনি কথা স্পষ্টই কৈ দিয়ে। চোৱা, তুমি যি কৰিলা সেইটো ভুল হৈছে, কিন্তু ভুলৰ উপৰি যে তাইও ভুল কৰিব সেইটো কিন্তু অনুচিত। গতিকে এটা উপায় আছে তাৰ পৰা বাচিবলৈ। হয় নেকি সাধু বাবা? তোমাক এতিয়া জুৰিৰ যোনটো বয়ফ্ৰেণ্ড আছিল, যাৰ নাম আছিল দীপজ্যোতি বৰুৱা, তাক বিচাৰিব লাগিব আৰু দুজনৰে বিয়া পাতি দিব লাগিব, যাৰ ফলত জুৰিৰ আত্মা মুক্তি পাব। কিন্তু দীপজ্যোতি নাহিব মোৰ লগত। তথাপি মই চাই লওঁ, ৰ'ব ট্ৰাই কৰি। তুমি এতিয়া যোৱা, মই ভূতনীটোৰ লগত অলপমান টাইম পাছ কৰিম আৰু সময়বোৰ অতিবাহিত কৰিম, যাৰ ফলত তোমাৰ স্বামীক বচাবলৈ সময় বেছি পাই যাবা। আৰু তুমি যোৱা এতিয়া। হ'ব সাধু বাবা, মই গৈ আছো। তাৰ পাছত ভাগ্যশ্ৰীয়ে দীপজ্যোতিৰ ঘৰত যায় আৰু দীপজ্যোতিক গোটেইবোৰ কথা স্পষ্ট কৰি কৈ দিয়ে, যাৰ ফলত পিছত দীপজ্যোতিয়ে মানি যায়। হ'ব বাৰু, মই আপোনাৰ স্বামী সুৰজক বচাবলৈ জুৰিৰ লগত বিবাহ কৰিবলৈ সাজু আছোঁ। তাৰ পাছত ভাগ্যশ্ৰী আৰু দীপজ্যোতি দুজনে নদীৰ পাৰত যায়, য'ত নেকি সাধু বাবা আৰু জুৰি দুজনে কাজিয়া লাগি থাকে। আৰু ভয়ংকৰ কাজিয়াৰ মাজত যেতিয়া দীপজ্যোতি দেখা পায়, তেতিয়া সাধু বাবাৰ গলাটো জুৰিয়ে এৰি দিয়ে আৰু জুৰিয়ে পুনৰ আগৰ ৰূপত আহি যায়, যেনেকুৱা দীপজ্যোতি এৰি থৈ গৈছিল। দীপজ্যোতি, তুমি আহি গ'লা মোৰ কাৰণে। মই ভাবিছিলোঁ যে তুমি আহিবা, এদিন নহয় এদিন তুমি আহিবাই মোক ল'বলৈ।
জুৰি মই তোমাক তেতিয়াও ভাল পাইছিলোঁ আৰু আজিও তোমাক বৰ ভাল পাওঁ কিন্তু তুমি যেতিয়া মোক এৰি থৈ গৈছিলা কিন্তু মই তেতিয়া একো কৰিব পৰা নাছিলোঁ কিন্তু আজি মই তোমাৰ আত্মা শান্তিৰ কাৰণে মই তোমাৰ লগত বিবাহ কৰিম আৰু কিন্তু তুমি এটা কাম কৰিব লাগিব তুমি মোৰ লগত বিয়া কৰাৰ পাছত সুৰজ আৰু ভাগ্যশ্ৰীক দুজনকে এৰি দিব লাগিব তেওঁলোকৰ কোনো ভুল নাই তেওঁলোকক এৰি দিয়া দীপজ্যোতি তুমি মোৰ লগত বিয়া পাতিবা আৰু মোক একো নালাগে তাৰ পাছত দীপজ্যোতিয়ে জুৰিৰ লগত বিয়া পাতে আৰু জুৰিৰ আপোনালোকক অশেষ ধন্যবাদ I don't care.